বোলে পানী নাই, পানী গৈছোঁ বোলে গৰম চৰম দিলোঁ ভাতখিনি বাৰু গেছটো চলাই থৈ গৈছে, পাহৰিয়ে গৈছোঁ। বোলে ক্লিপ দুটা জেফা চুৰিত মাৰিছিলে, ইয়াতে এটা ইয়াতে এটা মাৰি দিছে। মই কৈছোঁ কি পিন্ধি মাৰি থাকা, তো ভাতটো বাৰু গৰম দিছে গৰম ভাতটো বাঢ়িলোঁ, বাঢ়ি লৈ উঠি হেৰি কৰোঁ। মোবাইলটো ৰাখিও থাপাককৈ পৰি যায়, থাপাককৈ পৰি যায়। মোবাইলটো হেৰি কৰি লওঁ, কেৱল ভাত চাত বাঢ়িব লৈছোঁ। মোবাইলটোতো চাৰ্জ দিয়া নাই, চাৰ্জ দিব পাহৰি গ'লোঁ। আসসালামু আলাইকুম। এয়া ৰাতি 11:30 বাজে, ভাত বাঢ়িব ওলাইছোঁ। আৰু আজি ৰাতিও একো বনোৱা নাই, দিনতে একো বনোৱা নাই। ৰাতিৰ যি আছিলে গৰম কৰি থৈ গ'লোঁ। বাইদেউ মানে ভাত খাব মাতিলে, তাতে কৰিলোঁ ঈদৰ দাৱাত। বোলে খালি ভাত অলপ বনাইছোঁ, সেয়া ভাতখিনি হ'ল। দেৰিকৈ বনাইছোঁ, জেৰিফাই খালে, খাই উঠি তাতে গৰম লাগি তাতে গ'ল শুব। গাখীৰটো গৰম দি থৈ দিওঁ। ৰাতিতে গ'লোঁ 2টা বজাত, যাই পেলাই আৰু গধূলি 7টা বজাত আহিলোঁ। আহি পেলাই আৰু একো বনাব মন নাযায়, এয়া আছে যেতিয়া আৰু ৰাতি ভাত চাত একো বনোৱা নাযায়। কিয় বনাইছোঁ ভাতটো বাৰু দেৰি হৈছে, খাব বোলে ভাত দি দিওঁ। বতৰ একেবাৰে বৰষুণ চৰষুণ ঠাণ্ডা নিচিনা হৈছে বতৰটো। এইফালে ভাতটো বাৰু টাইম হৈছে, ভিডিঅ'টো এনেই শেষ কৰোঁ। দুপৰীয়া ভাত খাব ওলাইছোঁ। এইটো মোৰ বাচন। এইফালে আজি একো বনোৱা নাই, এইফালে বিলাহী পুৰি চাটনি বনাইছোঁ। জেৰিফা দৈ ভাত খালে, আমি খাব ওলাইছোঁ। কালি ৰাতিৰে চব্জি আছিলে, বনোৱা নাই একো, খালি বিলাহী চাটনি। সেয়া দুপৰীয়া ভাত আৰু যেনেকৈ খাব ওলাইছোঁ। 3টা বাজে, জেৰিফাই সেইটো বহি আছে উৎপাত কৰি। আৰু আমাৰ বাৰান্দা চাব কিমান ধুনীয়া ফুল, এটা দুটাকৈ লাগিয়ে আছে। এইটোত সৰি পৰে আকৌ লাগে, সৰি পৰে আকৌ লাগে। এইফালে বহাইছোঁ, পাকঘৰটো ধোৱা ধোৱা হৈ যায়। দৰজা খিৰিকীখন খুলি নিদিলে ধোৱা ধোৱা হৈ যায়। গোটেই এইফালে ৰুমত ধোৱা ধোৱা চিঞৰি আছে, গোটেই ধোৱা হৈছে, ধোৱা আছে। খুলি দি আহিলোঁ। এইফালে মই ভালে চব্জি অকণমান টাইম লাগিব। যিহেতু আগতে দি দিওঁ খাবলৈ। সজনাটো লাহে লাহে হ'লেও কথা নাই, ময়ে খাম আৰু কোনো নাখায় সজনা। এইফালে হেৰি কৰি লওঁ, বনোৱা হ'লে ভাতটো দি দিওঁ। এইফালে বাচন চাচন ধোৱা আছে, জমা হৈ আছে, ধোৱাই নাই। বাচন চাচনখিনি ধুই লওঁ। আসসালামু আলাইকুম। ৰাতি ৰন্ধা বঢ়া সজনা কাটিলোঁ, সজনা কাটি আনিলেগৈ। আজি মানে ঘৰ মালিকৰ লগত ফেঞ্চি বজাৰ গৈছিলোঁ। এনেই গ'লোঁ, জেৰিফাই গ'লে, তাৰপিছত ঘৰ মালিকে ফুচকা চুচকা খালোঁ। আহোঁতে মই সজনা লৈ আহিলোঁ 20 টকাৰ। ইমান সজনা ওলাইছে, যেতিয়া প্ৰথমতে কুমলীয়া ওলাইছে তেতিয়া ইমান দাম। নাই আজি পিছত 20 টকাৰ একমুঠি পালোঁ, লৈ আহি পেলাই বনালোঁ। বিলাহী আলু দি পেলাই সজনাখিনি বনাম। এইফালে বহাইছোঁ, আকৌ এইফালে সজনাখিনি বনাওঁ। কাটি কুটি ধুই ধুই ৰেডি কৰিছোঁ। ভাত হ'ল, এইফালে গাখীৰ চাখীৰ গৰম দিলোঁ। জেৰিফা ঘৰ মালিকে তাতেই খালে। সিহঁতে একেবাৰে ঘৰ মালিকে সিহঁতে 1 টেমা চকলেট দিছে। গতিকে 50 বেষ্ট তাতে আছে বনালোঁ। যেতিয়া আব্বা মানে আহোঁতে গাড়ী লৈ গৈছিলে, দেৰি হ'ল। তাৰপিছত লাহে লাহে কৰিম, লাহে লাহে কৰিব যায়, বেছিয়ে দেৰি হৈ গ'ল। সজনাখিনি নাখায়, ময়ে খাম। সজনাটো বহুত ভাল লাগে মোক খাই পেলাই। বহুত খাইছিলোঁ সজনা, এতিয়া খোৱা নাযায়। মোৰ শাহুৱেকৰ গাঁৱত সজনা কি বস্তু কিমানে চিনিও নাপায়, আকৌ নাখায়ো বহুতে। এটা সজনা গছে দেখা নাপাওঁ, খোৱাটো দূৰৰে কথা। এবাৰ দুবাৰ মোৰ শহুৰকে পুৰঠ সজনাটো লৈ আহিছিলে, কিন্তু কেনেকৈ বনাই খায় সেইটো নাজানে। সিহঁতৰ সজনা আছিলে নাখায়। তাৰমানে আমাৰ গাঁৱত বঙাইগাঁও এইফালে সজনা খায়ে আমাৰ এইফালে। সজনা কিনি লৈ আহিলোঁ। এইফালেখন চব্জি বনাইছোঁ হ'লে সজনাখিনি সৰিয়হ বটি পেলাই বনালে বেছি ভাল। আমি চব লৈ আনিছোঁ, কালিলৈকে থাকিলে আকৌ শুকাই যায়। আজি বিলাহী চিলাহী দি অলপ মছলা চছলা দি বনাওঁ। শুকান মাছ আছিলে, দিম বুলি ভাবিলোঁ, ৰাতিখন ঘৰ চৰ গোন্ধাবৰ কাৰণে নিদিলোঁ। এনেকৈ বনাওঁ, হেৰি নকৰোঁ আৰু বনাই লওঁ।